ঐতিহ্যমণ্ডিত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰিসীমা সুৰক্ষিত কৰি ৰখাৰ দাবী খেলপথাৰ হল মুক্ত বিদ্যালয়। ঐতিহ্যমণ্ডিত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন সৰ্থেবাৰীৰ একমাত্ৰ ঐতিহ্যপূৰ্ণ খেলপথাৰ। সৰ্থেবাৰী অঞ্চলৰ যিসকল ব্যক্তিয়ে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সেইসকল ব্যক্তিৰ ক্ৰীড়াৰ অনুশীলনৰ খেলপথাৰখনেই হল সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন। দীঘে 90 মিটাৰ আৰু বহলে 70 মিটাৰ ঐতিহ্যপূৰ্ণ খেলপথাৰখনৰ পৰিসীমাৰ সুৰক্ষাৰ বিষয়টোহে সৰ্থেবাৰী অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগতে সৰ্বসাধাৰণ ৰাইজক গভীৰ চিন্তা পেলাইছে। ফুটবল খেলপথাৰত বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান, গ্ৰন্থমেলা, সাংস্কৃতিক অনুষ্ঠান এইবিলাকৰ আয়োজন কৰা হৈছে। গোটেই বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ খেলপথাৰ এইখন। অকল খেলপথাৰে নহয়, এইখনক কেন্দ্ৰ কৰি আমাৰ গোটেই সাংস্কৃতিক জীৱন অব্যাহত আছে। কিন্তু দুখৰ কথা এইটোৱে যে এইবাৰ এটা আমাৰ সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এটা গৃহ আবণ্টন হৈছে আৰু সেই গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত মানে বিভাগীয় কৰ্তৃপক্ষই খেলপথাৰখনৰ কিছু ক্ষতি কৰি হ'লেও খেলপথাৰৰ এটা অংশলৈকে গৃহটো নিৰ্মাণৰ ব্যৱস্থা কৰিছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যথেষ্ট পৰিমাণে আমাৰ ঠাই আছে, যথেষ্ট পৰিমাণে আমাৰ মাটি আছে। গতিকে আমি সেই ঠাই বাদ দি আমি খেলপথাৰৰ ভূমি মানে ইয়াত অধিগ্ৰহণ কৰি বা ইয়াত হেঁচি ঠেলি হ'লেও খেলপথাৰখন নষ্ট কৰি ইয়াতে গৃহ নিৰ্মাণ কৰাটো আমি বিচৰা নাই, যাৰ ফলত হয়তো গোটেই অঞ্চলটোৰ ক্ষতি হ'ব। ক্ৰীড়াপ্ৰেমী এই অঞ্চলৰ মানুহবিলাকে এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে আপত্তি দৰ্শাইছে আৰু আমি আশা কৰিছোঁ, লগতে আমি অনুৰোধো জনাইছোঁ কৰ্তৃপক্ষক যে এইটো কথা তেওঁলোকে পুনৰ বিবেচনা কৰক। সৰ্বস্তৰৰ ৰাইজে এই খেলপথাৰখনৰ পৰিসীমা যাতে কোনো কাৰণতে কোনো পৰিস্থিতিতে হৰণ ভোজন নোহোৱাকৈ সুৰক্ষিত কৰি ৰাখিবৰ বাবে ক্ৰীড়াপ্ৰেমী ৰাইজে দাবী জনাইছে। বহু বছৰ ধৰি সৰ্থেবাৰী আঞ্চলিক ক্ৰীড়া সন্থা আৰু বিগত কেইবছৰমান ধৰি সৰ্থেবাৰী স্পৰ্টছ ক্লাবে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। অসম চৰকাৰৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ জৰিয়তে খেলপথাৰখনৰ উন্নয়নৰ নামত 20 লাখ টকা ব্যয় কৰিছে। অসম চৰকাৰৰ শিক্ষা বিভাগে অসম সমগ্ৰ শিক্ষা অভিযানৰ অধীনত লোক নিৰ্মাণ বিভাগৰ জৰিয়তে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি নতুন ভৱন নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে। খেলপথাৰখনৰ পূব দিশত যিটো অংশত এই নতুন ভৱনটো নিৰ্মাণ হ'বলগীয়া আছে অথবা অনুমোদন লাভ কৰা প্ৰতিষ্ঠানে জোখমাপ কৰিছে। এই ক্ষেত্ৰত খেলপথাৰখনৰ পৰিসীমাৰ এটা অংশ পৰিব বুলি জানিব পাৰি ক্ৰীড়াপ্ৰেমী ৰাইজে গভীৰ চিন্তাত পৰিছে। এই খেলপথাৰখন এই অঞ্চলৰ এইখনে একমাত্ৰ খেলপথাৰ, য'ত অতীজৰে পৰা ইয়াত আমি খেল খেলি আছোঁ। ইয়াত বহুত ধৰণৰ খেল হৈছে, ইয়াৰ পৰা কমেণ্ট্ৰিও কৰা হৈছিল, ইমান ডাঙৰ খেল হৈছিল। এতিয়া এনেহেন ফিল্ড এখন সংকুচিত কৰি গৃহ নিৰ্মাণ কৰাটো আমি বিচৰা নাই। অন্যহাতে অলপতে সৰ্থেবাৰী স্পৰ্টছ ক্লাবৰ তৰফৰ পৰা এই সম্পৰ্কত বিদ্যালয়খনৰ পৰিচালনা সভাপতিৰ হাতত এখন লিখিত পত্ৰ প্ৰদান কৰে। সৰ্থেবাৰী স্পৰ্টছ ক্লাবৰ সম্পাদক চন্দন পাঠকে স্বাক্ষৰিত এই আবেদন পত্ৰখনত খেলপথাৰখনৰ পৰিসীমাৰ সুৰক্ষা কৰি বিদ্যালয়ৰ নতুন ভৱনটো নিৰ্মাণৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।